স্বাস্থ্য সজাগতাৰ বাবে ৰেডিসন ব্লু গুৱাহাটী আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ যৌথ উদ্যোগত চাইকেল ৰেলীৰ আয়োজন। স্বাস্থ্য আৰু ফিটনেছৰ ওপৰত গুৰুত্ব আৰোপ কৰি দেওবাৰে ৰেডিসন ব্লু গুৱাহাটী আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত তথা ৰেডিঅ' মেচিৰ সহযোগত আয়োজন কৰা পেডেল অজনৰ দ্বিতীয় সংস্কৰণত গুৱাহাটীৰ ৰাজপথত সমাবেত হৈ বৃহৎ সংখ্যক চাইকেল আৰোহী। এই পদক্ষেপৰ মূল লক্ষ্য আছিল চাইকেল চলোৱাৰ উপকাৰিতাৰ বিষয়ে মানুহক সজাগ কৰা। চাইকেল চলোৱাটো কেৱল সুস্থ জীৱনশৈলীৰ বাবে এক উৎকৃষ্ট অভ্যাস নহয়, একে সময়তে এয়া হৈছে এক সহজ পৰিৱেশ অনুকূল যাতায়াতৰ উপায় আৰু সামাজিক সংযোজিত কৰাৰ ক্ষেত্ৰত এক শক্তিশালী মাধ্যম। এই অনুষ্ঠানত চাইকেল অনুৰাগী, স্বাস্থ্য সচেতন লোক, স্থানীয় বাসিন্দাসকলে একেলগে অংশগ্ৰহণ কৰি ৰেলীৰ জৰিয়তে সমাজত পৰিৱেশ অনুকূল জীৱনশৈলীৰ বাৰ্তা বিয়পায়। মুঠ 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই চাইকেল ৰেলী প্ৰায় 2 ঘণ্টা ধৰি চলে। গোটেই অনুষ্ঠানটোত প্ৰতিফলিত হয় সজীৱতা, সতীৰ্থতা আৰু ইতিবাচক জীৱনশৈলীৰ প্ৰতি গভীৰ আৰু সামূহিক প্ৰতিশ্ৰুতি। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় মানৱ ব্যুৰোৰ মুৰব্বী আৰু সঞ্চালক সৌভিক চন্দ্ৰা। সমগ্ৰ বিশ্বতে প্ৰতি বছৰে 3 জুনৰ দিনটোক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰা হয়। এই বিশেষ দিনটোত চাইকেলখনক সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল যাতায়াতৰ মাধ্যম হিচাপে সন্মান জনোৱা হয়। চাইকেল চলোৱাক উৎসাহিত কৰি এই দিনটোৱে মানুহক সুস্থ জীৱনশৈলীৰ দিশত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে, যান-জঁট হ্ৰাস কৰাত সহায় কৰে আৰু কাৰ্বন নিৰ্গমনত উল্লেখযোগ্যভাৱে হ্ৰাসৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে, যাৰ বাবে সময়ৰ লগে লগে বহনক্ষম নগৰ উন্নয়নৰ ক্ষেত্ৰত চাইকেল এক গুৰুত্বপূৰ্ণ উপাদানত পৰিণত হৈছে। तो सर हमने ये हमारा सेकंड सीजन है एज पार्ट ऑफ साइक्लोथॉन, जो कि हमने लास्ट ईयर स्टार्ट किया था एज पार्ट ऑफ CSR एक्टिविटी। दिस ईयर दिस इज मच बिगर इन कोलैबोरेशन विद स्पोर्ट्स अथॉरिटी ऑफ इंडिया। दिस इज आल्सो बीन कोलैबोरेटेड विद फिट इंडिया मूवमेंट which is part of our initiative from the government of India. Also, June as a month for Radisson Hotel Group, it's precisely for all the CSR activity what we do globally in entire Radisson Hotel Group. This year you have seen many other organizations are also keen and part of this CSR activity. So and not many participants are also there. Approximately, as we can see, there are around 200 people which is part of this activity, and this has also been initiated by our local administration and as part of Assam government program. What was that? Sir, this the advantage of this program is just to keep ourselves fit. जो हमारे ऑनरेबल प्राइम मिनिस्टर साहब कहते हैं कि फिट है तो हिट है, उसी को हम एक छोटा सा हमारी तरफ से इनिशिएटिव है उस प्रोग्राम को अपनी बढ़ाने का, पार्ट ऑफ टू गिव समथिंग टू दी सोसाइटी एंड गिव अ मोटिव एंड अ मैसेज टू दी सोसाइटी कि अगर आप फिट हैं तो आप फिट हैं। सर हमारा आज ये स्टार्ट हो रहा है रेडिसन ब्लू से जाएगा, अराउंड 13 किलोमीटर की रैली होगी जिसमें हम सोसाइटी को एक मैसेज भी दे रहे हैं फिट इंडिया मूवमेंट का।